ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া যোৱাকালি অসমৰ বাবে স্পেচিয়েল ৰিভিজন ঘোষণা কৰিছিলে with respect to 1/1/26 as the qualifying date মানে যিকেইজন ভোটাৰ যিকেইজন নাগৰিক অসমৰ যে আমাৰ বাসিন্দা তেওঁলোকৰ বয়সটো 1/1/26 লৈ 18 বছৰ হ'ব তেওঁলোকৰ সকলৰ নামটো অন্তৰ্ভুক্ত কৰাৰ কাৰণে আৰু যিকেইজন ইনএলিজিবল হয় তেওঁলোকৰ নামটো কাটি দিয়াৰ কাৰণে so the purpose of the special revision মানে কি আছে first every eligible resident of Assam should be included in the electoral roll and every ineligible person should be removed from the electoral roll. So this is the purpose of the special revision. মই আৰম্ভণিতে ক'ব বিচাৰিছো এইটো SIR নহয় কমিশ্যন অলৰেডি যোৱাকালিও ডিক্লেয়াৰ কৰিছে আপোনালোকে জানে যেতিয়া 12খন ৰাজ্যত SIR ডিক্লেয়াৰ কৰিছে তেতিয়াও কৈছে কি আপোনালোকে জানে অসমৰটো চিটিজেনশ্বিপ এক্টৰ নিয়মাৱলী বেলেগ তো আমাৰ ইস্যুজ বেলেগ এইটো SIR নহয় SIR আপোনালোকে জানে NRC তো আপডেট হৈছে অলৰেডি NRC ডাটা পাব্লিছ কাৰণে এটা প্ৰসেছ এটা চলি আছে এইটো পিছত হ'ব দিস ইজ আ স্পেশাল ৰিভিজন to make sure again I'm saying to include every eligible citizen. Now who is a eligible citizen? Eligible citizen or saita panchta point ko ase person should be a citizen of India not less than 18 years of age as on 1/1/26 মানে আমার যে ওহা বছর ইলেকশন আছে তার কারণে কোয়ালিফাইং ডেট অর্ডিনারি রেসিডেন্ট অফ দ্য কনস্টিটুয়েন্সি মানে ইয়াত PRC বলি কথা কোৱা নাই অর্ডিনারি রেসিডেন্ট মানে যদি ইউপিৰ এজন মানুহ ইয়াতে আহি কাম কৰি আছে 6 মাহ পৰা আছে 6 মাহ নহয় 1 মাহ পৰা আছে 2 দিন পৰাও আছে কিন্তু তাৰ ইয়াতে থাকা এটা হেৰি ধাৰণা আছে আৰু তেওঁ ইয়াত থাকিব তেওঁ নামটো অন্তৰ্ভুক্ত কৰিব পাৰে not disqualified under any law not of unsound mind এই পাঁচটা কন্ডিশন মানে সংবিধানৰ আৰু RP Act মতে কন্ডিশন কেটা আছে যি কেটা আমি ফলো কৰিব লাগে নাও शेड्यूल আপোনালোকে যোৱাকালি নিশ্চয় আপোনালোকে সকলে পাইছে কিন্তু মই তথাপিও ক'ব বিচাৰো शेड्यूलত কি আছে কি আমি যি কেটা কাগজ নথি পত্ৰ প্ৰিন্টিং কৰিব লাগে এটো 21 তাৰিখলৈ টাইম দিয়া আছে আমাক আমি 21-22 তাৰিখলৈ এটো কমপ্লিট কৰিব পাৰি তাৰ পিছত মেজৰ এক্টিভিটি যে আৰম্ভ হ'ব BLO ঘৰে ঘৰে যাব না বাট এটো প্ৰক্ৰিয়াৰ ইনুমাৰেশন ফৰ্ম নাই কাৰণ এটো ইন্টেনসিভ ৰিভিজন নহয় আপোনালোকে জানে ইন্টেনসিভ ৰিভিজন নাই এটো যেতিয়া ইয়াতে ইনুমাৰেশন ফৰ্ম নাই কিন্তু ঘরে ঘরে যাব BLO রেজিস্টার আমি এটা প্রিন্ট করে দিন BLO মানে BLO রেজিস্টার কি কি থাকিব যে আজি ডেটত আমার যিমান ভোটার আছে এটো ঘর হিসাবে একেলগে গুটাই আমি দিম মানে ধৰি লওক একে ঘৰৰ সব মানুহ একেলগে দিম মানে আপোনালোকে জানে ভোটাৰ লিষ্টত এনেকুৱা হ'ব পাৰে মা দেউতাৰ সিৰিয়াল নম্বৰটো 250 251 হ'ব পাৰে লৰাটো 18 বছৰটো পিছত হৈছে তাৰ সিৰিয়াল নম্বৰটো 1200 কিবা থাকিব পাৰে পিছত কিন্তু আমি এতিয়া ভোটাৰ লিষ্টত BLO ৰেজিষ্টৰত হেলকৰ ঘৰ হিচাপে একেলগে আনি BLO প্ৰিন্ট কৰি দিম BLO ঘৰে ঘৰে যাব ঘৰে ঘৰে যায় ফিজিক্যালি ভেৰিফাই কৰিব কি মানুহজন আছে কে নাই এক্সিস্টিং ভোটাৰ পৰা আমি কোনো ডকুমেন্ট বিচাৰা নাই মাত্ৰ ফৰ্ম 6 ডিজি হেৰি কৰিব তো নিজৰ বাবা লগত বা কাৰবা লগত লিংকেজ দিব লাগিব নিউ ভোটাৰ স্পেশাল ইভেন্ট আমি ঘৰে মুৰব্বীৰ ওপৰত নিৰ্ভৰ কৰিম কাতেও সহি কৰিব কি মোৰ ঘৰৰ মানুহ তাত ভোট নাই ইয়াতে ভোটটো লাগে বা তাত ভোট আছে ইয়াত কাটি দিব লাগে ইনুমাৰেশন ফৰ্মত মানুহ ইনুমাৰেশন ফৰ্ম নিজে ভোটাৰটো ফিল আপ কৰিব লাগে আৰু তাৰ ডকুমেন্ট এভিডেন্সও দিব লাগিব ইনুমাৰেশন ফৰ্ম ইজ সেপাৰেট এটো SIR নহয় এটো কাৰণে we will depend upon the correctness of information on the head of the family বা যি আমি মানুহ ঘৰত পাম যদি নামটো একে থাকে তেতিয়া আমাৰ ডিডুপ্লিকেশন সফটওয়্যাৰ এটা আছে আমি এতিয়াও কৰি আছো আজি অলৰেডি আমি যোৱাকালি ৰাতিপুৱা ৰান কৰা আৰম্ভ কৰিছো within across constituencies in Assam অসম মানে এটো সফটওয়্যাৰ মানে কমিশনে দিয়ে আমি যোৱাকালি ৰাতিপুৱা ৰান কৰা আৰম্ভ কৰিছো it will take around 48 hours to run আমাক মানে ডুপ্লিকেট এন্ট্ৰি তো দি দিব কিন্তু এই ডুপ্লিকেট এন্ট্ৰি তো একে সমান হ'ব লাগিব মানে মই ধৰি লওক কথা কৈছো ধৰি লওক ছোৱালীৰ এটা নাম কবিতা শৰ্মা বিয়াৰ আগত বিয়া পিছত কবিতা বৰুৱা হৈ গল তেতিয়া তো মানে তেতিয়া সফটওয়্যাৰ ধৰিব নোৱাৰিব ফটো পৰাটো ধৰে তো ফটোটো ছোৱালীৰ একেই থাকিব তো মানে যদি ফটো সিমিলার হয় হেতু তো আমাক থ্রো করে মানে এই সফটওয়্যার পৰাই থ্রো কৰে মানে ফটো সিমিলাৰিটি
বিয়া পাতি ছোৱালী গুৱাহাটীৰ পৰা ডিব্ৰুগড় গ'ল, কিন্তু ফটোটো একেই থাকিব, ফটোটো বদলি হৈ নাযাব। আৰু ফটো মানে একজেক্ট একে নাথাকিলে মানে ছফ্টৱেৰটো ফিচাৰ্ছ ধৰে ন ফটোবোৰ, আমাক থ্ৰ' কৰে কি এইকেইটা মানে চিমিলাৰ লাগিছে, তেতিয়া আমি এইকেইটা ইয়াৰৰ কেইজনক দিওঁ, আৰু ইয়াৰৰ কেইজনে তেতিয়া ফিল্ড ভেৰিফিকেশ্যন পিছতে কাটিব ব্যৱস্থা কৰে। এই ডিউৰিং দিছ ৰিভিজন অনলি যিকেইটা মানুহৰ নাম লাষ্ট SIR-ত অন্তৰ্ভুক্ত হৈ আছে, এইটো আমি মানি লৈছো কি চিটিজেন আছে 100%, তাৰ আৰু কোনো ডাউট নাই। আৰু তাৰ পাছত যিমান চামাৰী ৰিভিজনত আহিলে, চামাৰী ৰিভিজন ইজ এ চামাৰী প্ৰচেছ। তাত মানে এনেকুৱা হয়, ধৰি লওক মই দামোদৰ বৰ্মনৰ উদাহৰণ লৈছো আমাৰ অফিচাৰৰ, তেওঁ ল'ৰা যদি ফৰ্ম 6 দি এপ্লাই কৰে আৰু লগত এটা চাৰ্টিফিকেট লৈ আহে কি মানে য'ত মই গম পাওঁ কি দামোদৰ বৰ্মন তেওঁ দেউতা হয়, আৰু দেউতাৰ এপি কাৰ্ডটো আনি লয় লগত, তো আমি চামাৰী ৰিভিজনত তাৰ নামটো সোমাই দিওঁ। আমি তেতিয়া ল'ৰা পৰা তাৰ বাৰ্থ চাৰ্টিফিকেট, তুমি জন্ম ইয়াতে হৈছে নে কি বাংলাদেশত হৈছে নে পাকিস্তানত হৈছে নে শ্ৰীলংকাত হৈছে নাচাওঁ আৰু আমি, ৰাইট, কাৰণ সি ডকুমেণ্টেশ্যন আনিছে, আমি তাৰ ওপৰতে লিংকেজ ওপৰত দি দিওঁ, দেট ইজ চামাৰী ৰিভিজন। অসমৰ কথাটো হ'ল কি অসমে কৈছে যেতিয়া আমি NRC অলৰেডি আপডেট কৰিলোই আৰু খালি পাব্লিছ হ'বলৈ বাকী আছে, আৰু সেইটো প্ৰক্ৰিয়া মোৰ জানা মতে অসম চৰকাৰৰ হোম ডিপাৰ্টমেণ্টে অলৰেডি ইলেকশ্যন কমিশ্যনলৈ এটা চিঠি দিছে, য'ত তেওঁলোকে কৈছে কি আমি এই যে সুপ্ৰিম কোৰ্টে যে এটা ডাইৰেকশ্যন দিছে, আপোনালোকে জানে কি আধাৰ টাইপ চিকিউৰিটি ৱৰ্ড বনাব এটা লাগে, তেওঁলোকে অলৰেডি প্ৰক্ৰিয়াটো হোম ডিপাৰ্টমেণ্টে কৰি আছে, আৰু তেওঁলোকে ইলেকশ্যন কমিশ্যনৰ চিঠি দিয়া মতে এই প্ৰক্ৰিয়াটো 7-8 মাহ লাগিব, মতলব সে এপ্ৰক্সিমেটলি বাই অগষ্ট 2026 প্ৰক্ৰিয়াটো কমপ্লিট হ'ব লাগে। তেতিয়া হোম ডিপাৰ্টমেণ্টে যেতিয়া ইলেকশ্যন কমিশ্যনে টেক আপ কৰিছে কি আমাৰ NRC আপডেট যেতিয়া পাব্লিছ হৈ যাব, তো অসমৰ বহুখিনি জনসংখ্যাটো NRC ডাটা দিলে মানে তাৰ চিটিজেনশ্বিপটো উইল বি এ কনক্লুচিভ প্ৰুফ। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া যোৱাকালি অসমৰ বাবে স্পেচিয়েল ৰিভিজন ঘোষণা কৰিছিলে with respect to 1/1/26 as the qualifying date, মানে যিকেইজন ভোটাৰ, যিকেইজন নাগৰিক অসমৰ যে আমাৰ বাসিন্দা, তেওঁলোকৰ বয়সটো 1/1/26 লৈ 18 বছৰ হ'ব, তেওঁলোকৰ সকলৰ নামটো অন্তৰ্ভুক্ত কৰাৰ কাৰণে, আৰু যিকেইজন ইনএলিজিবল হয় তেওঁলোকৰ নামটো কাটি দিয়াৰ কাৰণে। চ' দ্য পাৰ্পজ অফ দ্য স্পেচিয়েল ৰিভিজন মানে কি আছে, ফাৰ্ষ্ট এভৰি এলিজিবল resident of Assam should be included in the electoral roll, and every ineligible person should be removed from the electoral roll. So this is the purpose of the special revision. মই আৰম্ভণি যে ক'ব বিচাৰিছো, এইটো SIR নহয়, কমিশ্যন অলৰেডি যোৱাকালিও ডিক্লেয়াৰ কৰিছে। আপোনালোকে জানে যেতিয়া 12খন ৰাজ্যত SIR ডিক্লেয়াৰ কৰিছে, তেতিয়াও কৈছে কি আপোনালোকে জানে অসমৰটো চিটিজেনশ্বিপৰ এক্টৰ নিয়মাৱলী বেলেগ, তো আমাৰ ইস্যুজ বেলেগ, এইটো SIR নহয়। SIR আপোনালোকে জানে NRC টো আপডেট হৈছে অলৰেডি, NRC ডাটা পাব্লিছ কাৰণে এটা প্ৰচেছ এটা চলি আছে, এইটো পিছত হ'ব। দিছ ইজ আ স্পেচিয়েল ৰিভিজন টু মেক শ্যোৰ, আগেন আই এম সেইং, টু ইনক্লুড এভৰি এলিজিবল চিটিজেন। নাও হু ইজ আ এলিজিবল চিটিজেন? এলিজিবল চিটিজেনত 4-5টা পইণ্ট কোৱা আছে। পাৰ্চন শুড বি চিটিজেন অফ ইণ্ডিয়া, not less than 18 years of age as on 1/1/26, মানে আমার যে অহা বছর ইলেকশন আছে তার কারণে কোয়ালিফাইং ডেট। অর্ডিনারি রেজিডেন্ট অফ দ্য কনস্টিটুয়েন্সি, মানে ইয়াত PRC বুলি কথা কোৱা নাই, অর্ডিনারি রেজিডেন্ট মানে যদি ইউপিৰ এজন মানুহ ইয়াতে আহি কাম কৰি আছে, 6 মাহ পৰা আছে, 6 মাহও নহয় 1 মাহ পৰা আছে, 2 দিন পৰাও আছে, কিন্তু তাৰ ইয়াতে থাকা এটা হেৰি ধাৰণা আছে আৰু তেওঁ ইয়াত থাকিব, তেওঁ নামটো অন্তৰ্ভুক্ত কৰিব পাৰে। নট ডিছকুৱালিফাইড আণ্ডাৰ এনি ল, নট অফ আনসাউণ্ড মাইণ্ড। এই 5টা কণ্ডিশ্যন মানে সংবিধানৰ আৰু RP এক্ট মতে কণ্ডিশ্যন কেইটা আছে, যিকেইটা আমি ফ'ল' কৰিব লাগে। না শ্বেডিউল আপোনালোকে যোৱাকালি নিশ্চয় আপোনালোকে সকলোৱে পাইছে, কিন্তু মই তথাপিও ক'ব বিচাৰোঁ শ্বেডিউলত কি আছে কি আমি যিকেইটা কাগজ নথি পত্ৰ প্ৰিণ্টিং কৰিব লাগে, এইটো 21 তাৰিখলৈ টাইম দিয়া আছে আমাক, আমি 21-22 তাৰিখলৈ এইটো কমপ্লিট কৰিব পাৰিম। তাৰপিছত মেজৰ এক্টিভিটি যে আৰম্ভ হ'ব, BLO ঘৰে ঘৰে যাব না, বাট এইটো প্ৰক্ৰিয়াত ইনুমাৰেশ্যন ফৰ্ম নাই, কাৰণ এইটো ইণ্টেনচিভ ৰিভিজন নহয়। আপোনালোকে জানে ইণ্টেনচিভ ৰিভিজন নাই, এইটো যেতিয়া ইয়াতে ইনুমাৰেশ্যন ফৰ্ম নাই, কিন্তু ঘৰে ঘৰে যাব। BLO ৰেজিষ্টাৰ আমি এটা প্ৰিণ্ট কৰি দিম। BLO মানে BLO ৰেজিষ্টাৰ কি কি থাকিব, যে আজি ডেটত আমাৰ যিমান ভোটাৰ আছে
এইটো ঘৰ হিচাপে একেলগে গোটাই আমি দিম, মানে ধৰি লওক একে ঘৰৰ চব মানুহ একেলগে দিম। মানে আপোনালোকে জানে ভোটাৰ লিষ্টত এনেকুৱা হ'ব পাৰে মা দেউতাৰ চিৰিয়েল নম্বৰটো 250 251 হ'ব পাৰে, ল'ৰাটো 18 বছৰটো পিছত হৈছে, তাৰ চিৰিয়েল নম্বৰটো 1200 কিবা থাকিব পাৰে পিছত। কিন্তু আমি এতিয়া ভোটাৰ লিষ্টত বিএলঅ ৰেজিষ্ট্ৰত তেওঁলোকৰ ঘৰ হিচাপে একেলগে আনি বিএলঅ প্ৰিণ্ট কৰি দিম। বিএলঅ ঘৰে ঘৰে যাব, ঘৰে ঘৰে যায় ফিজিক্যালি ভেৰিফাই কৰিব কি মানুহজন আছে কে নাই। এক্সিষ্টিং ভোটাৰৰ পৰা আমি কোনো ডকুমেণ্ট বিচৰা নাই, মাত্ৰ ফৰ্ম 6 দি যি হেৰি কৰিব, তহঁতৰ নিজৰ বাবাৰ লগত বা কাৰোবাৰ লগত লিংকেজ দিব লাগিব। নিউ ভোটাৰ স্পেচিয়েল ইভেণ্ট আমি ঘৰৰ মুৰব্বীৰ ওপৰত নিৰ্ভৰ কৰিম, কাৰণ তেওঁ চহী কৰিব কি মোৰ ঘৰৰ মানুহ তাত ভোট নাই, ইয়াতে ভোটটো লাগে, বা তাত ভোট আছে ইয়াত কাটি দিব লাগে। ইনুমাৰেশ্যন ফৰ্মতো মানুহ ইনুমাৰেশ্যন ফৰ্ম নিজে ভোটাৰটো ফিল আপ কৰিব লাগে আৰু তেওঁ ডকুমেণ্ট এভিডেঞ্চো দিব লাগিব। ইনুমাৰেশ্যন ফৰ্ম ইজ ছেপাৰেট, সেইটো SIR নহয়। সেইটো কাৰণে উই উইল ডিপেণ্ড আপন দ্য কাৰেক্টনেছ অফ ইনফৰমেশ্যন অন দ্য হেড অফ দ্য ফেমিলি, বা যি আমি মানুহ ঘৰত পাম যদি নামটো একে থাকে তেতিয়া আমাৰ ডিডুপ্লিকেশ্যন ছফ্টৱেৰ এটা আছে, আমি এতিয়াও কৰি আছো। আজি অলৰেডি আমি যোৱাকালি ৰাতিৰ পৰা ৰান কৰা আৰম্ভ কৰিছো উইদিন এক্ৰছ কনষ্টিটুৱেঞ্চি দিন আছাম অসমত। মানে এইটো ছফ্টৱেৰ মানে কমিশ্যনে দিয়ে, আমি যোৱাকালি ৰাতিৰ পৰা ৰান কৰা আৰম্ভ কৰিছো। ইট উইল টেক around 48 hours টু ৰান। আমাক মানে ডুপ্লিকেট এণ্ট্ৰিটো দি দিব, কিন্তু এই ডুপ্লিকেট এণ্ট্ৰিটো একে সমান হ'ব লাগিব। মানে মই ধৰি লওক কথা কৈছো, ধৰি লওক ছোৱালীৰ এটা নাম কবিতা শৰ্মা, বিয়াৰ আগত, বিয়াৰ পিছত কবিতা বৰুৱা হৈ গ'ল, তেতিয়া তো মানে তেতিয়া ছফ্টৱেৰ ধৰিব নোৱাৰিব, ফটো পৰাটো ধৰে। তো ফটোটো ছোৱালীৰ একেই থাকিব, তো মানে যদি ফটো চিমিলাৰ হয় সেইটোতো আমাক থ্ৰ' কৰে, মানে এই ছফ্টৱেৰ পৰাই থ্ৰ' কৰে, মানে ফটো চিমিলাৰিটি। বিয়া পাতি ছোৱালী গুৱাহাটীৰ পৰা ডিব্ৰুগড় গ'ল, কিন্তু ফটোটো একেই থাকিব, ফটোটো বদলি হৈ নাযাব। আৰু ফটো মানে একজেক্ট একেই নাথাকিলে মানে ছফ্টৱেৰটো ফিচাৰ্ছ ধৰে ন, ফটো কৰে, আমাক থ্ৰ' কৰে কি এইকেইটা মানে চিমিলাৰ লাগিছে, তেতিয়া আমি এইকেইটা ইয়াৰো কেইজনক দিওঁ, আৰু ইয়াৰো কেইজনে তেতিয়া ফিল্ড ভেৰিফিকেশ্যন পিছতে কাটিব ব্যৱস্থা কৰে। এই ডিউৰিং দিছ ৰিভিজন অনলি যিকেইটা মানুহৰ নাম লাষ্ট SIR অন্তৰ্ভুক্ত হৈ আছে, এইটো আমি মানি লৈছো কি চিটিজেন আছে 100%, তাৰ আৰু কোনো ডাউট নাই। আৰু তাৰ পাছত যিমান চামাৰী ৰিভিজনত আহিলে, চামাৰী ৰিভিজন ইজ এ চামাৰী প্ৰচেছ। তাত মানে এনেকুৱা হয়, ধৰি লওক মই দামোদৰ বৰ্মনৰ উদাহৰণ লৈছো, আমাৰ অফিচাৰৰ তেওঁ ল'ৰা যদি ফৰ্ম 6 দি এপ্লাই কৰে আৰু লগত এটা চাৰ্টিফিকেট লৈ আহে কি মানে য'ত মই গম পাওঁ কি দামোদৰ বৰ্মন তেওঁ দেউতা হয়, আৰু দেউতাৰ এপিক কাৰ্ডটো আনি লয় লগত, তো আমি চামাৰী ৰিভিজনত তাৰ নামটো সোমাই দিওঁ। আমি তেতিয়া ল'ৰা পৰা তাৰ বাৰ্থ চাৰ্টিফিকেট, তুমি জন্ম ইয়াতে হৈছে নে কি, বাংলাদেশত হৈছে নে, পাকিস্তানত হৈছে নে, শ্ৰীলংকাত হৈছে না, চাওঁ আৰু আমি ৰাইট, কাৰণ সি ডকুমেণ্টেশ্যন আনিছে, আমি তাৰ ওপৰতে লিংকেজ ওপৰত দি দিওঁ, দেট ইজ চামাৰী ৰিভিজন। অসমৰ কথাটো হ'ল কি, অসমে কৈছে যেতিয়া আমি NRC অলৰেডি আপডেট কৰিলোই আৰু খালি পাব্লিছ হ'বলৈ বাকী আছে, আৰু সেইটো প্ৰক্ৰিয়া মোৰ জানা মতে অসম চৰকাৰৰ হোম ডিপাৰ্টমেণ্টে অলৰেডি ইলেকশ্যন কমিশ্যনলৈ এটা চিঠি দিছে, য'ত তেওঁলোকে কৈছে কি আমি এই যে সুপ্ৰিম কোৰ্টে যে এটা ডাইৰেকশ্যন দিছে, আপোনালোকে জানে কি আধাৰ টাইপ চিকিউৰিটি ৱাৰ্ড বনাব এটা লাগে, তেওঁলোকে অলৰেডি প্ৰক্ৰিয়াটো হোম ডিপাৰ্টমেণ্টে কৰি আছে, আৰু তেওঁলোকে ইলেকশ্যন কমিশ্যনৰ চিঠি দিয়া মতে এই প্ৰক্ৰিয়াটো 7-8 মাহ লাগিব, মতলব সে এপ্ৰক্সিমেটলি বাই অগষ্ট 2026 প্ৰক্ৰিয়াটো কমপ্লিট হ'ব লাগে। তেতিয়া হোম ডিপাৰ্টমেণ্টে যেতিয়া ইলেকশ্যন কমিশ্যনে টেক আপ কৰিছে, আমাৰ NRC আপডেট যেতিয়া পাব্লিছ হৈ যাব, তো অসমৰ বহুখিনি জনসংখ্যাটো NRC ডাটা দিলে মানে তাৰ চিটিজেনশ্বিপটো উইল বি এ কনক্লুচিভ প্ৰুফ।